Nisa Hokti Murdabad, 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 Drugs Bepari Murdabad, 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 Zibo Hokti Zindabad, 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 Drugs Mukta Hamas Gori Tulok, Gori Tulok, Gori Tulok. মিছা কথা এইবোৰ সব মিছা কথা সিহঁতে তোক ড্ৰাগছ খুৱাই মাৰি পেলাব ছাৰ আজি সমাজৰ মাজত যেটো যুৱ উশৃংখলতা যাক আমি জুভেনাইল ডেলিনকুৱেঞ্চি বুলি কওঁ সমাজৰ যেটো ডেকা চামেই হোক বা ল'ৰা ছোৱালীৰ মাজত হওক স্কুলীয়াই হোক বা কলেজীয়া ল'ৰা ছোৱালীবোৰৰ মাজত যেটো উশৃংখলতা যুৱ উশৃংখলতাৰ যেটো সৃষ্টি হৈছে আজি কিছুদিন ধৰি আমি লক্ষ্য কৰিছোঁ যে সমাজত এই ধৰণৰ অপৰাধ প্ৰৱণতা বাঢ়ি গৈ আছে আৰু অসম চৰকাৰৰ যেটো মিনিষ্ট্ৰি অফ ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্টে তেওঁলোকৰ অধীনত তেওঁলোকে এই যেটো 26 জুনৰ দিনটো এণ্টি ড্ৰাগছ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিং হিচাপে যেটো দিৱস পালন কৰিবলৈ লৈছে এই দিৱসটি পালন কৰিবলৈ লোৱাৰ বাবে মই তেওঁলোকক মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু এই মহাবিদ্যালয়ক তেওঁলোকে বাছনি কৰি লোৱাৰ বাবে এই বৰ্ষত মই তেওঁলোকক সকলোটিলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এই বছৰৰ মূল বিষয়বস্তু হ'ল যে দ্য এভিডেন্স ইজ ক্লিয়াৰ ইনভেষ্ট ইন প্ৰিভেনশ্যন ইয়াৰ অৰ্থটো ইটোৱে বুজাইছে যে এভিডেন্স ইজ ক্লিয়াৰ আমি এভিডেন্সৰ কাৰণে আৰু ঘূৰি ফুৰিবলগীয়া নহয় যে ড্ৰাগ এডিক্টেড ল'ৰা ছোৱালীয়ে হওক বা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত যেটো ড্ৰাগ এডিকশ্যন এইটোৰ সন্ধানত আমি আৰু সাক্ষীৰ প্ৰয়োজন আমাৰ আগত নাই আমাৰ এতিয়া সময় হৈছে প্ৰিভেনশ্যন আমি কেনেধৰণে ইয়াক নিৰাময় কৰিব পাৰিম নিৰাময়ৰ ব্যৱস্থা আমাৰ কেৱল আইন প্ৰণয়নতেই সীমাবদ্ধ নাথাকিব আমাৰ সমাজৰ প্ৰতিজন নাগৰিকৰে কৰ্তব্য এই যেটো ড্ৰাগ আৰু ইলিচিট ট্ৰেফিকিং এই ব্যৱস্থাটো আমি সম্পূৰ্ণ নিৰাময় কৰিব নোৱাৰিলেও আমি ইয়াক কিছু পৰিমাণে হ'লে সমাজৰ পৰা আঁতৰ কৰিব লাগিব আৰু এই যেটো দুষ্ট চক্ৰ ইয়াৰ লগত জড়িত তেওঁলোকক আমি ধৰা পেলোৱাৰ কাৰণে আমি সকলোৱে একগোট হ'ব লাগিব একগোট হ'লেই আমাৰ সমাজৰ উত্তৰোত্তৰ মংগল হ'ব কাৰণ আমি নিজে জানো সকলোৱে জানো যে যিবিলাক ল'ৰা ছোৱালীয়ে ড্ৰাগ সেৱন কৰে তেওঁলোক হয়তো স্কুলৰ পৰা পাছ কৰি আহি কলেজত হয়তো তেওঁলোকে নামভৰ্তি কৰে নামভৰ্তি কৰি সিহঁতে কিছুমান পিয়াৰ টিম তেওঁলোকৰ বন্ধু বান্ধৱ সমনীয়াৰ লগত পৰি এই যেটো যুৱ উশৃংখলতা তাৰ বশৱৰ্তী হয় আৰু বশৱৰ্তী হৈ তেওঁলোকে হয়তো নিজেই গম নাপায় যে তেওঁলোকে কোন পথে গৈ আছে তো আমাৰ যেটো সুস্থ নাগৰিক আমাৰ নাগৰিক সমাজৰ এইটো কৰ্তব্য প্ৰতিজন নাগৰিকৰে কৰ্তব্য তেওঁলোকক কেৱল গাৰ্জেন বুলি আমি ক'ব নোৱাৰোঁ তেওঁলোকক আমি ধৰিব লাগিব তেওঁলোকক আমি চিনাক্ত কৰি তেওঁলোকক আমি শুদ্ধ পথে আগুৱাই নিয়াৰ বাবে আমি যথেষ্ট চেষ্টা কৰিব লাগিব আৰু শিক্ষানুষ্ঠান এখনৰ মুৰব্বী হিচাপে এইখিনি মোৰ নৈতিক দায়িত্ব এইখিনি দায়িত্ব পালন কৰিবলৈ মই সদায় সাজু থাকিম আৰু অসম চৰকাৰৰ এই যেটো বিভাগ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট তেওঁলোকক মই আবেদন জনাইছোঁ যে স্কুল কলেজ সকলো ধৰণৰ অনুষ্ঠানতে তেওঁলোকে অন্ততঃ বছৰত দুবাৰ তেওঁলোকে এটা আলোচনা বা কনফাৰেন্স সেমিনাৰ চিম্পজিয়াম এইবিলাক আয়োজন কৰি ল'ৰা ছোৱালী শিক্ষক সমাজ সকলো সমাজৰ প্ৰতিজন নাগৰিকৰ মাজতে এই বাতৰিটো তেওঁলোকে বিয়পাই দিব লাগে আৰু সংবাদ মাধ্যম হিচাপে মই আপোনালোকক অনুৰোধ জনাইছোঁ কাতৰ অনুৰোধ জনাইছোঁ আপোনালোকেও এই পবিত্ৰ সেৱাত ভৰ্তি হৈছে আপোনালোকৰ যেটো অনুদান আপোনালোকৰ যেটো কণ্ট্ৰিবিউশ্যন সমাজত ই নিশ্চয় সমাজে বছৰ যুগ ধৰি স্বীকাৰ কৰি যাব তই ইমান বেয়া কামত কিয় হাতিলি Team to hold evidence is clear. Investment on awarenesses. Investment on awarenesses. Eto team. To awarenesses ama investment kori bolise.
কিন্তু আমাৰ ইনভেষ্টমেণ্টটো যোনটো এৱাৰনেছত ইনভেষ্ট কৰিব লাগিছে আজি এৱাৰনেছ ক'ত হৈ আছে কওকচোন আপুনি আজি এৱাৰনেছ ক'তো হোৱা নাই এইটো আজি একদিনীয়া কাৰ্যসূচী কৰি পিনে আমি নিচামুক্ত অসম গঢ়িব নোৱাৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেটো সপোন এটা নিচামুক্ত অসম গঢ়াৰ কাৰণে প্ৰথম কথা যে প্ৰত্যেকখন স্কুল কলেজত প্ৰত্যেকখন স্কুল আমাৰ যোনটো স্কুল কাৰিকুলাম আছে ইট হেভ টু বি চেঞ্জ ইয়াতে ভগৱত গীতাৰ কিছুমান চেপ্টাৰ ইনক্লুড কৰিব লাগে ভগৱত গীতাৰ চেপ্টাৰ এইকাৰণে ইনক্লুড কৰিব লাগে যে ল'ৰা ছোৱালী জানিব যে কোনটো ভাল কোনটো বেয়া ৱে অফ লাইফ এতিয়া আজি ৱৰ্ল্ড আমাৰ ইণ্ডিয়া দুখন ৰাজ্যত ভগৱত গীতাৰ অলৰেডি চেপ্টাৰ ইনক্লুড কৰি দিছে তাৰ ভিতৰত মহাৰাষ্ট্ৰ এটা তো কৰ্ণাটকা এটা তো এই যে তেওঁলোকে সাহস কৰি আজি ভগৱত গীতাৰ চেপ্টাৰ কিছু ইনক্লুড কৰি দিলে স্কুল আৰু কলেজ কাৰিকুলামলৈ এটা ফল পোৱা আৰম্ভ কৰিছে তো আমাৰ অসম গভৰ্ণমেণ্টেও স্কুল এডুকেশ্যনত এইটো ইনক্লুড কৰিব লাগে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিব লাগে যেনেকৈ CBSE বিলাকত কোৰ্চ কিছুমান দিব লাগিব যিবিলাক ড্ৰাগ এডিকশ্যনৰ কাৰণে যিবিলাক এই কাৰণে মানে মানুহটো সৎ পথত যোৱাৰ কাৰণে এটা স্পিৰিচুৱেল প্ৰগ্ৰাম আৰু সেই স্পিৰিচুৱেল প্ৰগ্ৰাম ভগৱত গীতাতকেতো আৰু বেলেগ একো নাই আজি ভগৱত গীতাখন ইটছ নট এ ৰিলিজিয়াছ বুক ইটছ এ স্পিৰিচুৱেল বুকৰ কিছুমান চেপ্টাৰ যদি আজি ইনক্লুড কৰি দিয়ে মই ভাবোঁ আমাৰ এডুকেশ্যন চিষ্টেমটো বহুত ওপৰলৈকে যাব আৰু য'ত নেকি ল'ৰা ছোৱালী আমাৰ নতুন প্ৰজন্ম ন আমি প্ৰাউড কৰোঁ আমাৰ নতুন প্ৰজন্মৰ ওপৰত আমিও নতুন প্ৰজন্মৰ মানুহ তো আমি যেতিয়ালৈকে স্পিৰিচুৱেলি আপগ্ৰেড নহওঁ তেতিয়ালৈকে ভাল আৰু বেয়াটোৰ মাজত আমি পাৰ্থক্য বুজি নাপাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110